মৰমৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকৰ হাফ ইয়াৰলি ইম্পৰ্টেণ্ট কুৱেশ্যনৰ পাৰ্ট 1টো দি দিয়া হৈছে। আজি পাৰ্ট 1 দিবলৈ বিচাৰিছোঁ। এনেকৈ পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 চলি থাকিব। এইবিলাক তোমালোকে ফ'ল' আপ কৰিবা। এইবিলাকৰ পৰাই তোমালোকৰ পৰীক্ষাত কমন পৰিব, চিয়'ৰ এণ্ড চাৰ্টেইন। কমন আমি আজি আৰম্ভ কৰিছোঁ আন এটি কুৱেশ্যন। কুৱেশ্যনটো কি আছে? যদি ABC এটা ৰেখা এংগেল ABD equal to 5x angle or measurement of angle CBD equal to 4x তেন্তে xৰ মান কিমান হ'ব? আচ্ছা, এই ক্ষেত্ৰত তোমালোকে একো বুজা নাই, ময়ো বুজা নাই, মই তোমালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। ফাইন, কি কৈছে তোমালোকৰ কুৱেশ্যন অনুযায়ী? কুৱেশ্যন হিচাপে তোমালোকক কৈছে যে ABC এটা ৰেখা, ইয়াত আকৌ ABD ক'ৰ পৰা আহিল? ৰবা, ABD 4x। ফাৰ্ষ্টতে আমি ৰেখাটো অংকন কৰোঁচোন বাৰু। ABC এটা ABC হয়নে? ABC এটা ৰেখা বুলি তোমালোকক কৈ দিছে। নিশ্চয় তোমালোকৰ ইয়াত আন এটা বিন্দু থাকিব D, এনেকুৱা D হ'ব লাগিব। তেহে আমালোকৰ Dটো পাম। ABD দিয়া আছে তোমালোকৰ 5x আৰু CBD ABD CBD। অ'কে, ঠিকে আছে বাৰু। তেনেহ'লে ইয়াত হ'ব তোমালোকৰ এইটোৰ মান হ'ব তোমালোকৰ 5x আৰু এইটোৰ মান তোমালোকক দিয়া আছে 4x। তেনেহ'লে আমাক xৰ মান উলিয়াব লাগে। ইয়াত তোমালোকৰ যিখিনি কুৱেশ্যন ইয়াত এইটোৰ ৰিলেটেড থাকিব, মই তোমালোকক গোটেইখিনি বুজাবলৈ চেষ্টা কৰিছোঁ। ফাৰ্ষ্ট অফ অল এইটো চেছ কৰি লৈছোঁ। ইয়াত তোমালোকে লিখিবা 5x প্লাছ 4x ইকুৱেল টু কিমান হ'ব? নিশ্চয় 180 ডিগ্ৰী হ'ব। ক্লিয়াৰ? আচ্ছা, এইটো বেছি মোটা হৈছে, অলপ সৰু কৰি লৈছোঁ ৰ'বা। গ'ল। নেক্সট অফ অল এতিয়া আমি এক্সৰ কাৰণে ইয়াক ছল্ভ কৰিম। কিহৰ কাৰণে ছল্ভ কৰিম? এক্সৰ কাৰণে। এক্সৰ কাৰণে আমি কেনেকৈ ছল্ভ কৰোঁ লক্ষ্য কৰা তোমালোকে। ইমপ্লাইজ দিয়াৰ পিছত 5x প্লাছ 4x কিমান হ'ব? 9x ইকুৱেল টু তোমালোকে লিখিবা 180। এতিয়া আমি কাটাকাটি কৰিম। 9 1 জাৰ 9, 9 2 জাৰ 18, 20। তেনেহ'লে আমাৰ xৰ মান কিমান হৈ গ'ল? x ইজ ইকুৱেল টু 20। গতিকে xৰ মান 20 হ'ব। তেন্তে এনেধৰণৰ কুৱেশ্যনৰ ক্ষেত্ৰত কি হ'ব পাৰে মই বুজাই দিছোঁ। এইটো কোণ আৰু এইটো কোণ, এই দুটা কোণ মিলি সকলো সময়ত কিমান হ'ব? 180 ডিগ্ৰী। মনত ৰাখিবা। আৰু এই 180 ডিগ্ৰী কোণক কি বুলি কোৱা হয়? সৰল কোণ। সৰল কোণ। তোমালোকৰ কুৱেশ্যন এনেকুৱাও হ'ব পাৰে যে সৰল কোণৰ জোখ কিমান? তোমালোকে লিখিবা 180। আৰু হ'ব পাৰে এই যে 5x যে কোণটো আছে, এই 5x আৰু 4x কোণটোৰ মাজত সম্পৰ্ক কি? তোমালোকে লিখিবা যে 5x হ'ল 4xৰ সম্পূৰক কোণ, হয়নে? উল্টাকে তোমালোকে লিখিবা 4x ও 5xৰ সম্পূৰক। তাৰমানে যদি দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয়, তেনেহ'লে কোণ দুটাৰ এটাক আনটোৰ সম্পূৰক কোণ বুলি কোৱা হয়। ফৰ এক্সাম্পল আৰু দিছোঁ তোমালোকক বুজাই। ইয়াত লিখিবা তোমালোকে, যদি তোমালোকক সোধা হয় যে 120 ডিগ্ৰীৰ সম্পূৰক কোণ কিমান, তোমালোকে লগালগ লিখিবা কিমান? 60। কিয়নো 120 প্লাছ 60 কিমান হ'ব? 180। চিমিলাৰলি যদি তোমালোকক সোধা হয় 0 ডিগ্ৰী কোণৰ সম্পূৰক কিমান, তোমালোকে নিশ্চয় লিখিবা 180, কাৰণ 180 ডিগ্ৰী প্লাছ 0 ইজ ইকুৱেল টু 180 ডিগ্ৰী, নহয় নে? আৰু যদি তোমালোকক সোধা হয় যে দুটা সম্পূৰক কোণ সমান, সিহঁতৰ জোখ কিমান হ'ব, হয়নে? তেনেহ'লে তোমালোকে লিখিবা এইবাৰ 90 প্লাছ 90। 90 প্লাছ 90 কিমান হ'ব? 180। গ'ল। এইটো ৰিলেটেড কুৱেশ্যন এনেকুৱা। আৰু তাৰপিছত তোমালোকৰ ইয়াত কি হ'ব পাৰে? ইয়াৰ ভিতৰত থকা কুৱেশ্যন কি হ'ব পাৰে? তোমালোকৰ এই সম্পূৰক কোণ দুটা যে আছে, ইয়াত মাত্ৰ তোমালোকৰ xৰ মান মই উলিয়াই দিছোঁ। তোমালোকৰ কোণ দুটাৰ মান যদি উলিয়াবলৈ দিয়া হয়, তেনেহ'লে তোমালোকে কৰিবা কি? প্ৰথম কোণটো হ'ব 5x মানে 5 into x। x মানে কিমান? xৰ মান আমি উলিয়াইছোঁ 20। এইটো হ'ব 100 ডিগ্ৰী। কিমান ডিগ্ৰী? 100 ডিগ্ৰী। আনটো হ'ল তোমালোকৰ 4x
4x যদি হয় তোমালোকে কি লিখিবা 4 into 20 which is equal to 80 এতিয়া লক্ষ্য কৰিছা তোমালোকে এই দুটা যোগ কৰিলে আমাৰ 180 ডিগ্ৰী হ'ব তেনেহলে ইয়াত 4-5টা কোৱেশ্চন মই তোমালোকক কভাৰ কৰিলো গতি ইয়াৰ ভিতৰতে তোমালোকৰ কোৱেশ্চনটো সোধা হ'ব নেক্সট তোমালোকৰ কি আছে এটা সমদ্বিবাহু ত্ৰিভুজৰ আচ্ছা সমদ্বিবাহু ত্ৰিভুজ ফাৰ্স্ট অফ অল তোমালোকে জানিবলৈ চেষ্টা কৰিবা সমদ্বিবাহু ত্ৰিভুজ কাক বোলে যি ত্ৰিভুজৰ দুটা বাহুৰ মাপ সমান তাক সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হয় ক্লিয়াৰ এতিয়া সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত তাৰনে বুজিবলা তোমালোকে এইটো বাহু আৰু এইটো বাহু সমান হয়নে এই সমদ্বিবাহু ত্ৰিভুজৰ বিপৰীত কোণবিলাকো কিন্তু সদায় সমান হয় তাৰনে এই কোণটোৰ সমান হ'ব আচ্ছা এতিয়া আমি কোৱেশ্চন লৈ আহো অৰিজিনাল কোৱেশ্চনত কি কৈছে সমদ্বিবাহু দি আছে এংগেল a ৰ মান 40 তেনে এংগেল b ৰ মান কিমান হ'ব এইটো যদি তোমালোকে লিখা a এইটো b এইটো c যদি লিখা ইয়াৰ মান তোমালোকক দিয়া আছে কিমান 40 ডিগ্ৰী 40 ডিগ্ৰী তেনেহলে বাকি দুটা মানৰ মান কিমান হ'ব এই ক্ষেত্ৰত তোমালোকে লগলগ ধৰি লবা এইটো x এইটো কিমান হ'ব এইটো নিশ্চয় x তেনেহলে x x আৰু 40 এই তিনটা মিলি কিমান হ'ব 180 ডিগ্ৰী কেতিয়াবা এনেকা খুদা হয় যে ত্ৰিভুজ এটা তিনটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী কিছুমান ষ্টুডেন্ট কিন্তু তাতো ভুল কৰে তেনেহলে আমি এবাৰ লিখিম কৰি যে 40 plus x last to কিন্তু x day equal to কিমান হ'ব 180 ফাইন এতিয়া সলভ কৰিলে হল 40 যদি হিফালে লৈ যোৱা তোমালোকৰ মাইনাস হ'ব x আৰু x যোগ কৰিলে তোমালোকৰ কিমান হ'ব 2x x equal to 180 পৰা 40 গলে 140 ফাইন এতিয়া কাটিবা তোমালোকে 2 7 গুণ 14 শূন্য থাকিল x ৰ মান কিমান থাকিল তাৰমানে 70 তাৰ মানে আমাৰ এটা কোণ কিমান হ'ব এংগেল b হ'ব তোমালোকৰ 70 এংগেল c হ'ব কিন্তু 70 ডিগ্ৰী ক্লিয়াৰ গতিকে ইয়াত দুটা কোৱেশ্চন তোমালোকৰ কভাৰ কৰা হল আৰু এটা বস্তু তোমালোকে ইয়াৰ পৰা জানিবলৈ চেষ্টা কৰিবা যদি পৰীক্ষাত খুদে যে সমদ্বিবাহু ত্ৰিভুজৰ উন্নতিডালে কি কৰে উন্নতিডাল সকলো সময়ত মনত ৰাখিবা যে ভূমিক সমদ্বিখণ্ডিত কৰে এক নম্বৰ কন্ডিশন দুই নম্বৰ কন্ডিশন হল তোমালোকৰ শীৰ্ষ বিন্দুত থকা কোণটোক ইয়াকো সমদ্বিখণ্ডিত কৰে তাৰ মানে ই যদি 30 ডিগ্ৰী হয় ইয়াও 30 ডিগ্ৰী হ'ব তাৰমানে এই কোণটো যদি 60 ডিগ্ৰী হয় তেনে 30 ডিগ্ৰী আৰু 30 ডিগ্ৰীত ভাগ কৰিব ক্লিয়াৰ এটা এটা কোৱেশ্চন তোমালোকৰ থাকাৰ চান্স আছে নেক্সটত মই যাব বিচাৰিছো আচ্ছা এই ছবিটোৰ পৰাও কোৱেশ্চন আহে তোমালোকৰ মাজে মাজে গতিকে ইগনোৰ নকৰি তোমালোকে চাবা বহলাই দিছো ৰবা এটা মই ছবিতে তোমালোকক সলভ কৰি দিবলৈ চেষ্টা কৰিছো ৰবা জাস্ট এ মিনিট 8 নম্বৰ ছবিত AB ৰ মান উলিয়াব দিছে ABO এটা বেছি ডাঙৰ হৈ গৈছে ABO কোনটো হ'ব নিশ্চয় তোমালোকৰ এইটো হ'ব এই কোণটো ABO কোণৰ মাপ কিমান হ'ব আমাক উলিয়াব লাগে ৰাইট আমি কি দৰে উলিয়াম এইটো যদি তোমালোকৰ 65 হয় তেনেহলে নিশ্চয় এইটো কিমান হ'ব তোমালোকৰ 65 এটা হ'ব তোমালোকৰ 65 ডিগ্ৰী ক্লিয়াৰ এইটো 35 ডিগ্ৰী দিয়া আছে তেনেহলে 65 আৰু 35 তোমালোকৰ প্লাস কৰিলে কিমান হ'ব এইটো নিশ্চয় ইয়াত হ'ব 100 এইটো যদি 100 হয় তেনেহলে এইটো কিমান হ'ব লাগিব দুটা মিলি 100 হৈছে এটা নিশ্চয় তেতিয়া তোমালোকৰ 80 হ'ব কাৰণ ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী হয় নাই এইটো 35 এইটো 65 তেনেহলে আমাৰ এংগেল ABO এই কোণটো কিমান হ'ব তেন্তে 80 ডিগ্ৰী 80 ডিগ্ৰী ক্লিয়াৰ নেক্সট কোৱেশ্চনটো মই তোমালোকক দিব বিচাৰিছো
এইটো কি আছিলে ৰ'বা অলপ সৰু কৰি লৈছোঁ এটা ত্ৰিভুজ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো কিন্তু তোমালোকৰ থিয়ৰমৰ পৰা আহিছে এইটো আৰু আহি থাকে এটা ত্ৰিভুজ আৰু এটা সামন্তৰিক একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত যদি ত্ৰিভুজৰ কালি 30 ডিগ্ৰী বৰ্গ সেন্টিমিটাৰ হয় তেন্তে সামন্তৰিকৰ কালি কিমান হ'ব এইটো তোমালোকক মই ভালদৰে বুজাই দিছোঁ ৰ'বা ৱেট এ লিটল এইটো এটা সামন্তৰিক আৰু হল তোমালোকৰ এইটো এটা ত্ৰিভুজ আচ্ছা এ বি চি ডি এ বি চি ডি সামন্তৰিক আৰু এ বি চি হল ত্ৰিভুজ গতিকে নিশ্চয় ইহঁত দুটাই কৰিছে কি একে ভূমিৰ ওপৰত অৱস্থিত এতিয়া একে ভূমি আৰু একে সমান্তৰাল ৰেখা দুটাৰ মাজত থকা চতুৰ্ভুজ এটাৰ বা সামন্তৰিক এটাৰ কালি কি হয় ত্ৰিভুজটোৰ ডাবল হয় অৰ্থাৎ ত্ৰিভুজটোৰ কালি সামন্তৰিকৰ আধা হয় তেনেহ'লে ইয়াৰ যদি তোমালোকৰ 90 সেন্টিমিটাৰ স্কোয়াৰ হয় তেনেহ'লে গোটেই সামন্তৰিকটোৰ কালি কিমান হ'ব ইয়াক 2 দি পূৰণ কৰিবা 180 সেন্টিমিটাৰ স্কোয়াৰ এটা মনত ৰাখিবা যে একে সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত এটা সামন্তৰিকৰ কালি ত্ৰিভুজৰ কালিৰ দ্বিগুণ হয় যদি ইহঁতৰ ভূমি একে ক্লিয়াৰ এটা মনত ৰাখিবা তোমালোকে এইবিলাক পৰীক্ষাত সোধা হয় আচ্ছা তাৰপিছত আকৌ এবাৰ এইটো ৰিলেটেড আৰু এটা কোৱেশ্চন এতিয়া ধৰিলা দুটা সমান্তৰাল ৰেখা আছে নহয় সমান্তৰাল ৰেখা এই সমান্তৰাল ৰেখাৰ ভূমি হল এই ত্ৰিভুজটোৰ ভূমি হল তোমালোকৰ বিসি ভূমি ক্লিয়াৰ আন এটা ত্ৰিভুজ হল তোমালোকৰ এইটো হল এবিসি ত্ৰিভুজ আৰু এইটো হল তোমালোকৰ এবিডি ত্ৰিভুজ তেহলে এইটো আৰু এইটো যদি সমান্তৰাল হয় আৰু হিহঁতৰ ভূমি যেহেতু একেই হয় এই ক্ষেত্ৰত হ'ব কি আমাৰ এ বি সি ত্ৰিভুজৰ কালি আৰু বি ডি সি ত্ৰিভুজৰ কালি সমান হ'ব সকলো সময়ত মনত ৰাখিবা এনে ধৰণৰ কোৱেশ্চনবিলাক সোধা হয় কেমন তেনেহলে শৰ্ট কোৱেশ্চনৰ তোমালোকৰ মুঠত প্ৰায় 10টা 4 গুণ 40টা মান কোৱেশ্চন তোমালোকক ডিল কৰি দিয়া হ'ল বোৰ্ড কোৱেশ্চনবিলাকো দিয়া হ'ব তোমালোকে টিউনিং হৈ থাকিবা এইবিলাক তাৰনে তোমালোকে গোটেই কিতাপখনৰ যেতিয়া হাপিলি সিলেবাস কভাৰ কৰি যিয়ে কৰিব পাৰিছা তাৰ কাৰণেতো ঠিকে আছে আৰু যিয়ে কৰিব পৰা নাই এনেকা সিলেক্টিভ ষ্টাডিবিলাক কৰিবা কলে অনায়াসে তোমালোকে পাস কৰিব পাৰিবা আৰু যিবিলাকে ইতিমধ্যে কভাৰ কৰিছা এই মোৰ চেনেলত দিয়া ভিডিঅ'বিলাক তোমালোকে দুনাই চেষ্টা কৰিবা প্ৰেক্টিছ কৰিবা তোমালোকৰ এনফোৰ্সমেন্ট হ'ব পৰীক্ষাত আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা চোৱাৰ কাৰণে ধন্যবাদ